স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এসময়ত টিএমসি মানেই মমতা বেনাৰ্জী আছিল কিন্তু বৰ্তমান সময়ত টিএমসিত ভাঙন দেখিবলৈ পোৱা গৈছে বিজেপিৰ জয়ৰ পিছতেই টিএমসিত এতিয়া অধিক দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে মমতা বেনাৰ্জী এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিম বংগ ৰাজনীতিৰ পৰা গুৰুত্বপূৰ্ণ খবৰ আহিছে টিএমসিৰ ভাঙন দেখিবলৈ পোৱা গৈছে টিএমসিৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত কৰা হৈছে মমতা বেনাৰ্জী আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ তৃণমূল কংগ্ৰেছত ঐতিহাসিক ভাঙন এটা গুৰুত্বপূৰ্ণ খবৰ অস্তিত্বৰ সংকটত টিএমসিৰ শীৰ্ষ নেতৃত্ব এসময়ত টিএমসি মানেই মমতা বেনাৰ্জী আছিল কিন্তু বৰ্তমান মমতা বেনাৰ্জীৰ হাতৰ পৰা কাঢ়ি লোৱা হৈছে টিএমসিৰ সৰ্বোচ্চ পদবী বিদ্ৰোহী নেতা ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত মমতা আৰু অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে মুকলি যুদ্ধ দেখিবলৈ পোৱা গৈছে নিজকে আসল টিএমসি বুলি ঘোষণা কৰি বিদ্ৰোহী গোটৰ নজিৰবিহীন পদক্ষেপ কঁপি উঠিছে তৃণমূল কংগ্ৰেছৰ ভেটি এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিম বংগৰ ৰাজনীতিৰ পৰা গুৰুত্বপূৰ্ণ খবৰ আহিছে মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে তাৰ সমান্তৰালকৈ অভিষেক বেনাৰ্জীক নিলম্বন কৰা হৈছে মমতাৰ চকী কাঢ়ি অৰূপ প্ৰয়াগ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিম বংগৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা ডাঙৰ খবৰ আহিছে টিএমসিত ঐতিহাসিক ভাঙন দেখিবলৈ পোৱা গৈছে যি টিএমসি এসময়ত মমতা বেনাৰ্জীৰ হাতত আছিল সেই টিএমসি বৰ্তমান সময়ত ভাঙন দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে তৃণমূল কংগ্ৰেছত ঐতিহাসিক ভাঙন মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে এতিয়া অস্তিত্বৰ সংকটত শীৰ্ষ নেতৃত্ব তৃণমূল কংগ্ৰেছৰ ভিতৰচৰা তীব্ৰ জোকাৰণি মমতা বেনাৰ্জীৰ হাতৰ পৰা কাঢ়ি লোৱা হৈছে টিএমসিৰ সৰ্বোচ্চ পদবী তাৰ সমান্তৰালকৈ নতুন অধ্যক্ষ হৈছে অৰূপ ৰয় বিদ্ৰোহী নেতা ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত মমতা আৰু অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰা হৈছে অভিষেক বেনাৰ্জীকো দলৰ পৰা নিলম্বন কৰা হৈছে পশ্চিম বংগৰ ৰাজনীতিত এক অনাকাংক্ষিত আৰু নজিৰবিহীন পৰিঘটনা দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছত সৃষ্টি হৈছে এক ঐতিহাসিক ভাঙনৰ যাৰ ফলত এতিয়া তীব্ৰ অস্তিত্বৰ সংকটত পৰিছে দলটোৰ প্ৰতিষ্ঠাপক শীৰ্ষ নেতৃত্ব এক আকস্মিক বিদ্ৰোহৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা দলৰ সৰ্বোচ্চ নেত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীৰ হাতৰ পৰা কাঢ়ি লোৱা হৈছে টিএমসিৰ সৰ্বোচ্চ পদবী দলৰ জ্যেষ্ঠ নেতা তথা বিদ্ৰোহী নেতা ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত এটা বৃহৎ গোটে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে এই মুকলি যুদ্ধ ঘোষণা কৰিছে এতিয়া টিএমসি কেইবাটাও গোটত বিভক্ত হৈ পৰিছে টিএমসিত এতিয়া কেইবাটাও ভাগ দেখিবলৈ পোৱা গৈছে এই অনাকাংক্ষিত বিদ্ৰোহৰ ফলস্বৰূপে তৃণমূল কংগ্ৰেছৰ ভেটি এতিয়া কঁপনি উঠিছে বুলি ক'ব পাৰি বিদ্ৰোহী শিবিৰে গ্ৰহণ কৰা এই নজিৰবিহীন পদক্ষেপত মমতা বেনাৰ্জীক দলৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে সমান্তৰালভাৱে দলৰ আনগৰাকী শীৰ্ষ নেতা অভিষেক বেনাৰ্জীকো নিলম্বন কৰা হৈছে মমতাৰ চকী কাঢ়ি বিদ্ৰোহী গোটটোৱে প্ৰবীণ নেতা অৰূপ প্ৰয়াগ দলৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছে ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন এই বিদ্ৰোহী গোটটোৱে ইতিমধ্যে নিজকে আসল টিএমসি বুলি উল্লেখ কৰিছে বা আনুষ্ঠানিকভাৱে দাবী কৰিছে বিদ্ৰোহী নেতাসকলৰ মতে দলৰ পূৰ্বৰ আদৰ্শ আৰু গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰাৰ স্বাৰ্থতেই তেওঁলোকে এই কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে এক প্ৰকাৰ টিএমসি এতিয়া কেইবাটাও ভাগত বিভক্ত হৈ পৰিছে শেহতীয়াকৈ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত টিএমসিৰ পৰাজয় হৈছিল বিজেপিয়ে জয়লাভ কৰিছিল আৰু তাৰ পিছতেই মমতা বেনাৰ্জীৰ কেৰিয়াৰ শেষ হৈছিল যি মমতা বেনাৰ্জীয়ে টিএমসিত তাৰ সমান্তৰালকৈ পশ্চিম বংগ দুৰ্গ বুলি উল্লেখ কৰিছিল সেই পশ্চিম বংগ এতিয়া মমতা বেনাৰ্জীৰ ওচৰত নাই তাৰ সমান্তৰালকৈ টিএমসিৰ পৰাও তেওঁক অপসাৰণ কৰা হৈছে অধ্যক্ষ পদৰ পৰা মমতা বেনাৰ্জীক অপসাৰণ কৰা হৈছে আৰু ইয়াৰ পিছতে এতিয়া পশ্চিম বংগৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰায় 15টা বছৰ টিএমসিয়ে শাসন কৰিছিল আৰু
পশ্চিমবংগৰ নিৰ্বাচনত টিএমচিৰ পৰাজয়ৰ পিছতে এতিয়া তৃণমূল কংগ্ৰেছ কেইবাটাও ভাগত বিভক্ত হোৱা দেখিবলৈ পোৱা গৈছে নিজৰ দলৰ মাজতে এতিয়া মতানৈক্য দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ বৰ্তমান সময়ত টিএমচিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে মমতা বেনাৰ্জীক আৰু ইয়াৰ পিছতেই পশ্চিমবংগৰ ৰাজনৈতিক প্ৰেক্ষাপটত ধুমুহাৰ সৃষ্টি হৈছে মমতা বেনাৰ্জীৰ সমান্তৰালকৈ অভিষেক বেনাৰ্জীকো নিলম্বন কৰা হৈছে মমতা বেনাৰ্জীক অপসাৰণ কৰা হৈছে অধ্যক্ষ পদৰ পৰা তাৰ বিপৰীতে অভিষেক বেনাৰ্জীক নিলম্বন কৰা হৈছে আৰু টিএমচিৰ অধ্যক্ষ অৰূপ ৰয় হিচাপে নিযুক্তি দিয়া হৈছে আৰু ইয়াৰ পিছতে এতিয়া পশ্চিমবংগৰ ৰাজনৈতিক মেৰু বৰ্তমান সময়ত বিপৰীত হোৱা দেখিবলৈ পোৱা গৈছে বিজেপিয়ে ঐতিহাসিক জয়লাভ কৰাৰ পিছতেই টিএমচিত এতিয়া ভাঙোন তাৰ সমান্তৰালকৈ টিএমচিৰ অস্তিত্ব সংকটত বুলি স্পষ্ট হৈ পৰিছে